ওপৰ নাজিৰাত অবৈধ মাটি খনন দিখৌ নদীৰ কাষত এই অবৈধ মাটি খনন চকুমুদাৰ কুলিৰ ৰাজস আৰু বন বিভাগ তীব্ৰ আতংকৰ মাজত নৈপৰীয়া ৰাইজ নাজিয়াৰ ৰাজ আৰু বন বিভাগৰ ছত্ৰছায়াত ওপৰ নাজিয়াৰ দিখৌ নদীৰ পাৰত চলিছে অবৈধ মাটিৰ খনন দীৰ্ঘদিন ধৰি ৰাজ আৰু বন বিভাগক একাংশ মাফিয়াই মেনেজ কৰি দিখৌ নৈৰ পাৰত জেচিবিৰে চলাইছে অবৈধ মাটি খনন বাৰিষাৰ সময়ছোৱাত নৈপৰীয়া ৰাইজে বানপানীৰ বাবে সজাগ সচেতন হৈ থকাৰ সময়তে এনেদৰে বাৰিষাৰ সময়ত দিখৌ নৈত চলা এই অবৈধ মাটি খননৰ ফলত নৈপৰীয়া ৰাইজলৈ ভাবুকি কঢ়িয়াই আনিছে বুলি গুৰুত্বৰ অভিযোগ কৰিছে না বন্ধ নকয় নেকি মোৰ মতলব নাই মালিকক ধৰ কোন মালিক মাটি আপুনি কৰিছে মাটি কা মাটি আপোনাৰহে মাটি ডোখৰ যে কাটিছে মাটি কা এই মালিকক মাটি ডোখৰ কা কোন ধৰ এই মাটি কাটি আছে মাটি কা ক'ত মাটি কাটি গাড়ী পাতি মাটি আনি আছে মাটি কা গাড়ীয়ে জানে ক'ত মাটি পইচা দি খবৰ অনুসৰি প্ৰমোদ দত্ত নামৰ এজন ব্যক্তিয়ে দিখৌ নৈৰ পাৰত চলাইছে এই অবৈধ মাটিৰ খনন স্থানীয় ৰাইজে এই মাটিৰ খনন বন্ধ কৰিবলৈ কোৱাত পানী মৰাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উঠিছে প্ৰমোদ দত্তৰ পত্নীৰ বিৰুদ্ধে চানবেচা বুবেসত্তৰ গাঁৱৰ প্ৰমোদ দত্ত নামৰ এজন ব্যক্তিয়ে দিনে ৰাতিয়ে ইয়াত মাটি কাটি আছে আমি প্ৰশাসনক জনাইছিলোঁ প্ৰশাসনৰ পৰা গৈ পিনি ফৰেষ্টকো জনাইছিলোঁ ফৰেষ্টৰ মানুহ আহিছিলে কিন্তু 2-3 দিন বন্ধ কৰাৰ পিছত আজি আকৌ 10খন গাড়ী ইয়াত মাটি নন ষ্টপ দিনে ৰাতিয়ে মাটি নি আছে তেখেতলোকৰ কলত তেখেতলোকে মোক পানী মৰা ভাবুকি দিছে ইয়াৰ পৰা ঘৰৰ পৰা ইয়াৰ পৰা উঠি যাব লাগিব কৈছে প্ৰাণী মৰা ভাবুকি কোনে দিছে আপোনাক প্ৰমোদ দত্তৰ ৱাইফে দিছে আপোনালোকে প্ৰশাসনক যে জনাইছিল তেখেতলোকে আহিছিলে না প্ৰশাসনক জনাইছিলোঁ ইয়াৰ আগত এবাৰ ফৰেষ্টৰ মানুহ আহিছিলে আহি পিনি তেওঁলোকেও খাম কাটি দিয়ে কোনো এটা আহি পিনি একো কাম নকৰে এই খননটো অবৈধভাৱে মিলামিছি হৈ যায় সিহঁতৰ মাজত আৰু যিটো মাটি খনন হৈছে অবৈধমতে হৈছে অবৈধভাৱে হৈছে একো পাৰ্মিশ্যন নাই সিহঁতক মই কৰিছিলোঁ মাটি যদি পাৰ্মিট দিয়ক আপোনালোকে গাড়ীখন লৈ যাওক মই সম্পূৰ্ণ গাড়ীবিলাকৰ ভিডিঅ' কৰি থৈছোঁ গাড়ীৰ নাম্বাৰ আছে চব আছে তো তেখেতে কৈছে যে প্ৰমোদ দত্তে কটাইছে মাটি কিহে খনন কৰিছে মাটি জেচিবি আৰু 4J7 নিছে প্ৰায় 10-15খন 4J7 নন ষ্টপ দিনে অহা যোৱা কৰিছে কণ ল'ৰা ছোৱালী আছে নাম্বাৰবিলাক বিহীন গাড়ী চলে মই তেখেতলোকক ক'লোঁ যে নাম্বাৰবিলাক বিহীন গাড়ীবিলাক কেলৈ চলি আছে তো কৈছে নাম্বাৰ আছে মোক ভিজুৱেল এটা আছে যে নাম্বাৰ নাইকিয়া নাম্বাৰটো সম্পূৰ্ণ বোকাই থকা আছে তো মই ক'লোঁ যে যদি ল'ৰা এটা মাৰি দিয়ে কেঁচুৱা এটা মাৰি দিয়ে তাত পাৰ্মিশ্যনটো কোনে দিব তাহাঁতি কৈছে গাড়ী এক্সিডেণ্ট কৰোঁ বুলি কয় নি আমি মানুহ শুনিবলৈ গাড়ী শুনিছোঁ নি মই বোলো এক্সিডেণ্টটো হৈয়ে যায় যদি কিবা কাৰণত শুনা মাৰি মই কাক ধৰিম গৈ পিনি কেতিয়াবা খানি আছে আপুনি বাধা দিয়াৰ কাৰণে প্ৰাণী মই আজিতো বহুত দিন চলিয়ে আছে এতিয়া বাৰিষা কালত পানী বাঢ়ি আছে নৈত পানী আমাৰ ঘৰত পানী সোমাই অৱস্থা আছে তেনে চত্বৰত আহি পিনি গোটেই নৈ কিনাৰ মাটি কাটি নি আছে মাটি কথা বাধা দিয়াৰ কাৰণে আপোনাৰ মানে মই ভাবুকি দিছে ইয়াৰ পৰা উঠি যাব লাগিব ইমানলৈ কৈছে হা নামটো কি তেওঁ প্ৰমোদ দত্তৰ ৱাইফ হয় নাম নাজানো প্ৰমোদ দত্তৰ ৱাইফে আপোনাক প্ৰাণী মৰা ভাবুকি দিছে ইয়াৰ পৰা উঠি যাব লাগিব বুলি ইয়াৰ পৰা উঠাই দিম তোকে তেনেকৈ কৈছে কেছ দিব নি থানাত প্ৰয়োজনলৈ কেছ দিম